নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ অধ্যায় 2 অগতানুগতিক শিক্ষা বা নন ফৰ্মেল এডুকেশ্যন। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটটোৰ যদি তোমালোকে উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, অগতানুগতিক শিক্ষা বুলিলে কি বুজা? এই শিক্ষা বৈশিষ্ট্যসমূহ আলোচনা কৰা। অগতানুগতিক শিক্ষা বুলিলে সাধাৰণতে আমি বিদ্যালয়ৰ শিক্ষাৰ ব্যৱস্থাটোৰ বা শ্ৰেণীকোঠাৰ বাহিৰত যি শিক্ষা লাভ কৰোঁ তাকে বুজায়। এই শিক্ষা ব্যৱস্থা সুপৰিকল্পিত তথা উদ্দেশ্য প্ৰণোদিত। অগতানুগতিক শিক্ষা ব্যৱস্থাৰ দ্বাৰা জনসাধাৰণৰ বা শিক্ষাৰ্থীসকলৰ চাহিদাসমূহ অতি সহজে পূৰণ কৰিব পাৰি। অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, অগতানুগতিক শিক্ষা কোনো নিৰ্ধাৰিত সময়সীমা নাথাকে। শিক্ষাৰ্থীসকলে যিকোনো সময় যিকোনো বয়সত এই শিক্ষা গ্ৰহণ কৰিব পাৰে। দ্বিতীয় বৈশিষ্ট্যটো হৈছে এই শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। এই শিক্ষা ব্যৱস্থাটোৰ জৰিয়তে ব্যক্তি আৰু সমাজখনৰ অভাৱ তথা প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰি। পইণ্ট নম্বৰ 3, অগতানুগতিক শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আবদ্ধ নহয়। শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতো এই শিক্ষা গ্ৰহণ কৰিব পাৰে। 4 নম্বৰ বৈশিষ্ট্যটো হৈছে এই শিক্ষা ব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। আনুষ্ঠানিক শিক্ষাৰ তুলনাত এই শিক্ষাৰ ব্যৱস্থাৰ খৰচৰ পৰিমাণ তেনেই কম। 5 নম্বৰ বৈশিষ্ট্যটো হৈছে অগতানুগতিক শিক্ষাৰ পৰিসৰ ব্যাপক। এই শিক্ষা বিভিন্ন বিষয়ক সামৰি লয়। পইণ্ট নম্বৰ 6, অগতানুগতিক শিক্ষা ব্যৱস্থা পৰীক্ষা কেন্দ্ৰিক নহয়। শিক্ষাৰ্থীসকল পৰীক্ষাৰ হেঁচা বা চাপৰ পৰা মুক্ত। 7 নম্বৰ বৈশিষ্ট্যটো হৈছে এই শিক্ষা ব্যৱস্থাত তাত্ত্বিক বিষয়তকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। এই দিশসমূহে শিক্ষাৰ্থীক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰে। প্ৰশ্ন নম্বৰ 2, আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাক তুলনা কৰা। শিক্ষাৰ ক্ষেত্ৰত আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা এই দুয়োটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আনুষ্ঠানিক শিক্ষাত থকা বিভিন্ন ধৰণৰ ত্ৰুটিসমূহ দূৰ কৰিবৰ বাবে অগতানুগতিক শিক্ষাৰ বিকাশ হৈছে। আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা পাৰ্থক্যসমূহ তলত দিয়া ধৰণৰ। প্ৰথম পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাটো এটি খৰচী শিক্ষা ব্যৱস্থা। এই শিক্ষাত শিক্ষাৰ্থীসকলৰ খৰচৰ পৰিমাণ অধিক। তাৰ তুলনাত অগতানুগতিক শিক্ষা ব্যৱস্থাৰ খৰচৰ পৰিমাণ কম। অগতানুগতিক শিক্ষা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। দ্বিতীয় পাৰ্থক্যটো হৈছে আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত। এই শিক্ষাৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থাকে। আনহাতে অগতানুগতিক শিক্ষা স্বতঃস্ফূৰ্ত। শিক্ষাৰ্থীয়ে নিজৰ প্ৰয়োজন সাপেক্ষে এই শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী হয়। পইণ্ট নম্বৰ 3, আনুষ্ঠানিক শিক্ষাত তাত্ত্বিক বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। আনহাতে অগতানুগতিক শিক্ষা ব্যৱহাৰিক আৰু কাৰিকৰী বিষয়সমূহৰ ওপৰত প্ৰাধান্য দিয়া হয়। 4 নম্বৰ পাৰ্থক্যটো হয় আনুষ্ঠানিক শিক্ষা বিদ্যালয়ৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ, কিন্তু অগতানুগতিক শিক্ষা বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ নহয়। 5 নম্বৰ পাৰ্থক্যটো হ'ল আনুষ্ঠানিক শিক্ষা পৰীক্ষা কেন্দ্ৰিক। শিক্ষাৰ্থীক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি ভাল নম্বৰ লাভৰ বাবে উৎসাহিত কৰা হয়। আনহাতে অগতানুগতিক শিক্ষা ব্যৱস্থা পৰীক্ষা কেন্দ্ৰিক নহয়। শিক্ষাৰ্থীক পৰীক্ষাৰ বোজাৰ পৰা মুক্ত। নেক্সট পইণ্টটো হৈছে আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়সীমা আছে, আনহাতে অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া। 7 নম্বৰ পাৰ্থক্যটো হ'ল আনুষ্ঠানিক শিক্ষা সাধাৰণধৰ্মী। শিক্ষাৰ্থীসকলৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান কৰা নহয়। আনহাতে অগতানুগতিক শিক্ষা চাহিদা ভিত্তিক। এই শিক্ষাত শিক্ষাৰ্থীৰ আগ্ৰহ অভিৰুচি প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰা হয়। প্ৰশ্ন নম্বৰ 3, অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ কি কি? অগতানুগতিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। প্ৰথম লক্ষ্যটো হৈছে অগতানুগতিক শিক্ষা এটি অন্যতম লক্ষ্য হ'ল মানৱ সম্পদৰ সৎব্যৱহাৰ কৰা। দ্বিতীয় লক্ষ্যটো হ'ল আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণ কৰিব পৰাৰ সুবিধা কৰি দিয়াটো হ'ল এই শিক্ষাৰ প্ৰধান উদ্দেশ্য। তৃতীয়তে ব্যৱহাৰিক তথা কাৰিকৰী জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা। চতুৰ্থ লক্ষ্যটো হ'ল এই শিক্ষাৰ অন্য এটি লক্ষ্য হ'ল ছাত্ৰ ছাত্ৰীসকলক জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা।
5 নম্বৰ পইণ্টটো হৈছে অগতানুগতিক শিক্ষা ব্যৱস্থাৰ আন এটি লক্ষ্য হৈছে শিক্ষা ব্যৱস্থাক সকলো প্ৰকাৰৰ বাবে উপলব্ধ কৰা। এই শিক্ষা ব্যৱস্থাই সকলোকে সমানে শিক্ষাৰ সুবিধা প্ৰদান কৰে। এই শিক্ষা ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। 6 নম্বৰতে সমগ্ৰ দেশৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয় সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰি তোলা। 7 নম্বৰটো হৈছে স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়োজিত ব্যক্তিসকলক নিজৰ নিজৰ বৃত্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা। শেষৰ লক্ষ্যটো হৈছে ছাত্ৰ ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহ আয়ত্তকৰণত শিক্ষাৰ্থীসকলক সহায় কৰা।